মুখ্যমন্ত্ৰী অতদিনে তেওঁলোকে এটা তেওঁলোকৰ নেৰেটিভ সেইটো হৈ গ'ল হিন্দু মুছলমানৰ তেওঁলোকৰ নেৰেটিভ মানে সাম্প্ৰদায়িকতা মেৰু বিভাজন সেই গোটেই কথাটো জুবিনদাৰ মহাপ্ৰয়াণৰ পিছত যেতিয়া সেই গোটেই কথাটো নাইকিয়া হৈ গ'ল সকলো জাতি জনগোষ্ঠী একাকাৰ কৰি মানৱীয় প্ৰমূল্যৰে আমি এখন সমাজ গঢ়াৰ যিটো স্বৰ্গদেউ চাওলুং চুকাফা মহাৰাজ নৰনাৰায়ণ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱৰ যি আদৰ্শ আছে সেই আদৰ্শত যেতিয়া জুবিনদাৰ মৃত্যুৰ পিছত সকলো একেলগে আগবাঢ়িলে তেতিয়া ভয় খাই তেওঁ পুনৰ আকৌ সাম্প্ৰদায়িকতা সৃষ্টি কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ কথা বতৰা আৰম্ভ কৰিছে তেওঁ নিজেই অবৈধ বিদেশীৰ পৃষ্ঠপোষক বিজেপি চৰকাৰে 2024 চনলৈকে অবৈধ বিদেশীৰ বোজা অসমত জাপি দিছে তেওঁলোকেই অসমত হিন্দু মুছলমানৰ নামৰ ৰাজনীতি আৰম্ভ কৰিছে 71 চনৰ 25 মাৰ্চলৈকে দিয়া যিটো সীমাৰেখা এইটো উলংঘন কৰিছে বিজেপি দলটোৱে তেওঁৰ চৰকাৰে গতিকে এই গোটেই চিন্তাৰ যোগেদি তেওঁ এটা মানুহৰ মাজত পুনৰ সংকীৰ্ণতাৰ বিষবাষ্প বিয়পাব হৈছে কিন্তু যিমান চেষ্টা কৰিলো মই দৃঢ়তাৰে কৈছো যে আমাৰ সমাজখন ভাঙিব নোৱাৰে শেহতীয়াকে জুবিনদাৰ মহাপ্ৰয়াণৰ পিছত ৰাইজে সকলোৱে এটা সিদ্ধান্ত লৈছে যে যিটো তেওঁ দি থৈ যোৱা মানৱীয় প্ৰমূল্য যিটো মানুহৰ মাজত সমন্বয় একতা ভাতৃত্ববোধৰ যি বান্ধোন সেইটো কোনো কাৰণতে বিঘ্নিত নহয় মুখ্যমন্ত্ৰীয়ে যিমান হাজাৰ চেষ্টা নকৰক লাগিলে এই মানুহৰ মাজত এটা ভুল বাৰ্তা মানুহৰ মাজত সংকীৰ্ণ বাৰ্তা এটা দিবৰ কাৰণে চেষ্টা কৰিছে তেওঁৰ মগজতে সাম্প্ৰদায়িকতা আছে ধৰ্মীয় উন্মাদনা আছে ঘৃণা আছে সংকীৰ্ণতা আছে বৰ্ণবাদ আছে আৰু ব্ৰাহ্মণ্যবাদ আছে মুখ্যমন্ত্ৰী অতদিনে তেওঁলোকে এটা তেওঁলোকৰ নেৰেটিভ সেইটো হৈ গ'ল হিন্দু মুছলমানৰ তেওঁলোকৰ নেৰেটিভ মানে সাম্প্ৰদায়িকতা মেৰু বিভাজন সেই গোটেই কথাটো জুবিনদাৰ মহাপ্ৰয়াণৰ পিছত যেতিয়া সেই গোটেই কথাটো নাইকিয়া হৈ গ'ল সকলো জাতি জনগোষ্ঠী একাকাৰ কৰি মানৱীয় প্ৰমূল্যৰে আমি এখন সমাজ গঢ়াৰ যিটো স্বৰ্গদেউ চাওলুং চুকাফা মহাৰাজ নৰনাৰায়ণ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱৰ যি আদৰ্শ আছে সেই আদৰ্শত যেতিয়া জুবিনদাৰ মৃত্যুৰ পিছত সকলো একেলগে আগবাঢ়িলে তেতিয়া ভয় খাই তেওঁ পুনৰ আকৌ সাম্প্ৰদায়িকতা সৃষ্টি কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ কথা বতৰা আৰম্ভ কৰিছে তেওঁ নিজেই অবৈধ বিদেশীৰ পৃষ্ঠপোষক বিজেপি চৰকাৰে 2024 চনলৈকে অবৈধ বিদেশীৰ বোজা অসমত জাপি দিছে তেওঁলোকেই অসমত হিন্দু মুছলমানৰ নামৰ ৰাজনীতি আৰম্ভ কৰিছে 71 চনৰ 25 মাৰ্চলৈকে দিয়া যিটো সীমাৰেখা এইটো উলংঘন কৰিছে বিজেপি দলটোৱে তেওঁৰ চৰকাৰে গতিকে এই গোটেই চিন্তাৰ যোগেদি তেওঁ এটা মানুহৰ মাজত পুনৰ সংকীৰ্ণতাৰ বিষবাষ্প বিয়পাব হৈছে কিন্তু যিমান চেষ্টা কৰিলো মই দৃঢ়তাৰে কৈছো যে আমাৰ সমাজখন ভাঙিব নোৱাৰে শেহতীয়াকে জুবিনদাৰ মহাপ্ৰয়াণৰ পিছত ৰাইজে সকলোৱে এটা সিদ্ধান্ত লৈছে যে যিটো তেওঁ দি থৈ যোৱা মানৱীয় প্ৰমূল্য যিটো মানুহৰ মাজত সমন্বয় একতা ভাতৃত্ববোধৰ যি বান্ধোন সেইটো কোনো কাৰণতে বিঘ্নিত নহয় মুখ্যমন্ত্ৰীয়ে যিমান হাজাৰ চেষ্টা নকৰক লাগিলে এই মানুহৰ মাজত এটা ভুল বাৰ্তা মানুহৰ মাজত সংকীৰ্ণ বাৰ্তা এটা দিবৰ কাৰণে চেষ্টা কৰিছে তেওঁৰ মগজতে সাম্প্ৰদায়িকতা আছে ধৰ্মীয় উন্মাদনা আছে ঘৃণা আছে সংকীৰ্ণতা আছে বৰ্ণবাদ আছে আৰু ব্ৰাহ্মণ্যবাদ আছে আসাম টক্স আপোচবিহীন অসম কণ্ঠ